নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাই আজি মই মাছৰ বৰা এটি সুন্দৰ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। মই এয়া কেঁচা মাছ লৈ মাছখিনি বইল কৰিছোঁ, তাতে এক চিটা নেমু দি দিছোঁ আৰু অলপমান নিমখ দি মই বইল কৰি ল'ম। তাৰপিছতে মই মচুৰ দাইল তিয়াই থৈছিলোঁ, এইখিনি মই পেষ্ট কৰি ল'ম বৰা বনাবৰ বাবে। আৰু এয়া মই এইখিনি পেষ্ট কৰি ল'লোঁ। তাৰপিছতে মই ইয়াৰ লগত দিবৰ বাবে মই দুটা কচু বইল কৰি লৈছোঁ। এনেদৰে কাটি মই কচুখিনি বইল কৰি ল'লোঁ আৰু পানী দি এয়া মই এটা প্ৰেছাৰ কুকাৰত বইল কৰিলোঁ। এয়া মাছখিনি সিজি গ'ল। সিজাৰ পিছত মই মাছৰ কাঁইটখিনি সুন্দৰকৈ বাছি ল'ম আৰু এফালে মই এয়া মচুৰ দাইলৰ পেষ্টখিনি লৈছোঁ আৰু মাছৰ কাঁইটখিনি মই সুন্দৰকৈ চাফা কৰি লৈছোঁ। এয়া মাছখিনি চাফা কৰি হৈ গৈছে। মই ইয়াতে দি দিম এতিয়া নিমখ, হালধি আৰু মিহিকৈ কাটি লোৱা পিঁয়াজ। ইয়াতে এয়া দিলোঁ নিমখ আৰু হালধি দিম। মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ দিলোঁ মই এটা। তাৰপিছতে আদা ৰচুনৰ পেষ্ট দিছোঁ আৰু মই এইখিনি সুন্দৰকৈ মিলাই মই বৰৰ আকাৰ দিম। অতি সুন্দৰ ৰেচিপি, বহুত ভাল লাগে। আপোনালোকে বনাই ট্ৰাই কৰি চাব বুলি আশা ৰাখিছোঁ। সেইকাৰণে আপোনালোকলৈ মই ভিডিঅ'টো আগবঢ়ালোঁ। এইখিনি মই বৰ বনাই ল'লোঁ। তাৰপিছতে এখন পেন পাতি লৈ তাতে মই মিঠাতেল দিলোঁ আৰু মই বৰখিনি ভাজি ল'ম। ৰঙচুৱা হোৱাকৈ মই বৰখিনি ভাজি ল'লোঁ। এয়া চাওক। তাৰপিছতে এইখিনি ভাজি হোৱাৰ পিছত মই এইখিনি কাঢ়ি ৰাখিম। বৰখিনি ভজা মোৰ হৈ গ'ল আৰু সেইখন পেনতে আৰু মই তেল দিয়া নাই, সেইখিনি তেলতে মই লং, ইলাচি, ডালচেনি দি দিলোঁ আৰু মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ দিলোঁ। তাৰপিছতে মই দিছোঁ এয়া আদা ৰচুনৰ পেষ্ট। সুন্দৰকৈ মই লৰাই দিছোঁ। তাৰপিছতে মই মিডিয়াম চাইজৰ দুটা বিলাহী মই পেষ্ট কৰি লৈছিলোঁ, বিলাহী পেষ্টখিনি দি দিলোঁ আৰু নিমখ, হালধি আন্দাজমতে নিজৰ জোখত মই দি দিলোঁ। তাৰপিছতে মই এয়া মছলা দিলোঁ, ঘৰতে মাছৰ কাৰণে বনাই থোৱা মছলা দিলোঁ মই। তাৰপিছতে অকণমান কাশ্মীৰী পাউডাৰ দি দিলোঁ। সুন্দৰকৈ লৰাই মই মছলাৰ কেঁচা গোন্ধটো নাইকিয়া হোৱালৈকে মই ভাজিলোঁ। তাৰপিছতে বইল কৰি লোৱা কচুখিনি মই ইয়াতে দি দিলোঁ। এতিয়া সুন্দৰকৈ মই লৰাই ইয়াতে মই দি দিম নিজৰ জোখাৰে গৰম পানী। এই ভিডিঅ'টো মই শ্বৰ্ট দিছোঁ, মানুহে ভালদৰে বুজিবৰ বাবে। মই আকৌ লং ভিডিঅ' দিলোঁ। অতি সুন্দৰ ৰেচিপি, খাবলৈ বহুত সোৱাদ লগা হয়। এয়া মই ডালচেনিৰ টুকুৰাটো আঁতৰাই দিছোঁ। বহুত সোৱাদ লগা হয়, আপোনালোকে বনাই খাব। এতিয়া মই বৰখিনি ইয়াত দি দিলোঁ আৰু মই এয়া নেমু দিলোঁ এক চিটা। তাৰপিছতে মোৰ হৈ গ'ল আৰু মই ইয়াতে দি দিম নৰসিংহৰ পাত। আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে
শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ' চাবলৈ আপোনালোকে সুবিধা পাব। এয়া নৰসিংহৰ পাত দিলোঁ আৰু মোৰ হৈ গ'ল অতি সুন্দৰ মাছৰ বৰা ৰেচিপি। ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।